হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ষ্ট'ৰেজ বা স্পেচ যদি আপোনালোকৰ ফুল হৈ যায়, তেনেকুৱা প্ৰব্লেম দিয়ে, আপোনালোকে কি কৰিব চাওক। মাত্ৰ 2 মিনিটৰ ভিতৰতে ঠিক কৰিব পাৰিব আৰু কেতিয়াও ফুল নহয় আপোনালোকে যদি এইটো প্ৰচেছ এপ্লাই কৰে। স্পেচ যদি আপোনালোকৰ ফুল হৈ গৈছে কি কৰিব চাওক। আৰু 100% ৰিয়েল হয়, মই আপোনালোকক দেখাই দিম আজি আপোনালোকে কেনেকৈ এইটো প্ৰব্লেম ছল্ভ কৰিব। কাৰণ কিছুমান মোবাইলত স্পেচ পটককৈ ফুল হৈ যায় বা ষ্ট'ৰেজ ফুল হৈ যায়, আপোনালোকে কেনেকৈ ঠিক কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আমি বন্ধুসকল যিবোৰ ফটো বা যিবোৰ ভিডিঅ' ডিলিট কৰোঁ, গেলেৰীৰ পৰাহে ডিলিট হয়, এইটো পাৰ্মানেণ্ট ডিলিট নহয়। আপোনালোকে পাৰ্মানেণ্ট ডিলিট কৰিব লাগিব, তেতিয়াহে স্পেচ খালী হ'ব বা ষ্ট'ৰেজ খালী হ'ব। পাৰ্মানেণ্ট ডিলিট কৰিব লাগিব। আমি যদি গেলেৰীৰ পৰা ডিলিট কৰি দিওঁ, পাৰ্মানেণ্ট ডিলিট নহয়, সেইটো ছেভ থাকে। চাওক ইয়াত তাৰ কাৰণে আপোনালোকে ছেটিংছ অপশ্যনটোলৈ আহিব, অপশ্যনটো আহি পেলাই অন কৰিব। অন কৰি পেলাই ষ্ট'ৰেজ যিটো অপশ্যন দেখিছে, ষ্ট'ৰেজ অপশ্যনটোত ক্লিক কৰিব। যদি নাপায় আপোনালোকে ইয়াত চাৰ্চ কৰি ল'ব, ষ্ট'ৰেজ বুলি চাৰ্চ কৰি ল'ব বা স্পেচ বুলি চাৰ্চ কৰিব। এনেকৈ ষ্ট'ৰেজ বুলি চাৰ্চ কৰি ল'ব, চাৰ্চ কৰিব, ষ্ট'ৰেজ বুলি লিখি দিব। এই আহি গৈছে দেখিছে আপোনালোকে। ইয়াতো যিটো অপশ্যন আছে দেখিছে আপোনালোকে, ষ্ট'ৰেজ মেনেজাৰ, সেই তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ স্পেচ আপোনালোকে অপশ্যন পাই যাব। ফ্ৰী আপ স্পেচে দেখিলে আপোনালোকে ইয়াত চাওক 128 GB টোটেল যিটো ফোন মেমৰি হয়, 128 GB মেমৰি হয় এক্সটাৰ্নেল যিটো থাকে। ইয়াত ইউজ চাওক কিমান হৈছে, 80 GB ইউজ হৈ আছে। আৰু ইউজ কিহত কিমান হৈ আছে আপোনালোকে তলতে দেখাব। এপছত হৈ আছে 30 GB, চিষ্টেমত হৈ আছে 22 GB। বিন এইটো অপশ্যনে চাওক, বিন যিটো অপশ্যন দেখিছে আপোনালোকে, আচলতে এই অপশ্যনটোৰ ভিতৰতে সোমাই থাকে আমি যিখিনি ডিলিট কৰোঁ। পাৰ্মানেণ্ট ডিলিট কৰিবলৈ হ'লে এই অপশ্যনটোতে ক্লিক কৰিব লাগিব। আমি যিখিনি গেলেৰীৰ পৰা ডিলিট কৰোঁ, এই অপশ্যনটোতে ছেভ থাকে, সেইকাৰণে স্পেচ ফুল দেখুৱায়। ইয়াত ভিডিঅ'জ দেখিছে 3.8 GB, ইমেজত আছে 1.4 GB, ডকুমেণ্টছ আৰু আদাৰত 1.1 GB, অডিঅ' আছে 840 MB, গেমছত এইটো নাই, গেমছ নাই। ইয়াত দেখিছে আপোনালোকে যিটো বিন অপশ্যন পাব, তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ গোটেইখিনি এনেকৈ শ্ব' কৰিব, যিখিনি ডিলিট আপোনালোকে কৰিছিলে। এইটো 3 মাহলৈকে থাকে, কিছুমানৰ এমাহলৈকে থাকে, অট'মেটিক ডিলিট হৈ যায়। 23 days দেখিছিলে লিপ, 23, 29, 24 দেখিছে আপোনালোকে। ইয়াত আপোনালোকে এইখিনি ডিলিট কৰিব লাগিব, তেতিয়া স্পেচ খালী হৈ যাব। ইয়াত মই আপোনালোকক এটা বস্তু দেখাই লওঁ। ইয়াত দেখিছে আপোনালোকে 80 GB ইউজ আছে। ইয়াত মই যেতিয়া বিনটো ডিলিট কৰি দিম কমি আহিব, এই চাব আপোনালোকে। যিহেতু ইয়াত বিনত 20 GB আছে, ইয়াত 60 GB হ'ব, আপোনালোকে চাব। মই বিনটো তেনেকৈ ডিলিট কৰিম, আপোনালোকে এনেকৈ ডিলিট কৰিব। দেখিছে আপোনালোকে 20.09 GB। ইয়াত দেখিছে আপোনালোকে 528টা চিলেক্ট কৰা হ'ল, ভিডিঅ' ফটো ধৰি পেলাই। ইয়াত ডিলিট অপশ্যনটোত ক্লিক কৰিম, ডিলিট কৰিম। এনেকৈ ডিলিট হৈ যাব ফাইলবোৰ। ডিলিট হোৱাৰ পিছত স্পেচ খালী হৈ যাব। আৰু আপোনালোকে এনেকৈ যদি কৰি থাকে, কোনো প্ৰব্লেম নিদিয়ে স্পেচৰ কাৰণে, স্পেচ সদায় খালীয়ে হৈ থাকিব। ইয়াত দেখিলে আপোনালোকে মই বেক কৰিছোঁ। ইয়াত দেখিলে আপোনালোকে চাওক 60 GB ইউজ দেখিলে আপোনালোকে। 80 GB যিহেতু আগত আছিলে, এতিয়া 60 GB হ'ল। ইয়াত স্পেচটো এনেকৈ খালী হৈ যাব। এই বিনত নাই দেখিলে আপোনালোকে 0.99 MB মাত্ৰ আছে। এনেকৈ আপোনালোকে অতি সহজতে স্পেচটো খালী কৰি ৰাখিব পাৰিব। আপোনালোকে এনেকৈ খালী কৰি ৰাখিব, বিন অপশ্যনটোলৈ আহি পাৰ্মানেণ্ট ডিলিট কৰিব, তেতিয়া স্পেচ বা ষ্ট'ৰেজ খালী হৈ থাকিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি অলপো হেল্পফুল বুলি আপোনালোকে ভাবে ভিডিঅ'টো চাই, ভিডিঅ'টো লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।